So hey guys, so আজি আমি ৰিভিউ কৰিবলৈ গৈ আছো মিৰ্জাপুৰ সিজন 3 ওপৰত। এখন আজি ৰিলিজ হৈছে, মানে 5 জুলাই তাৰিখে ৰিলিজ হৈছে আৰু মই চালো আৰু প্ৰত্যেক এপিসোডটো 51 বা 60 মিনিট মানে লম্বা আছে। টোটাল 10টা এপিসোড আছে আৰু আপুনি চাবলৈ 10 ঘণ্টা মান লাগি যাব। আৰু এতিয়া ৰিভিউ দিবলৈ গ'লে সঁচা কথা ক'ব গ'লে ইমানটা ভাল নালাগিল, মানে মজা নালাগিল। মানে আপুনি যদি কম্পেয়াৰ কৰিব যায় সিজন 1 আৰু সিজন 2 লগত, তেন্তে সিজন 3 খন ইহঁতৰ তুলনাত বহুত তলত থাকি গ'ল। কাৰণ আমাৰ অভ্যাস হৈ গৈছিলে মিৰ্জাপুৰ সিজন 1 আৰু সিজন 2 মুন্না ভাইয়াৰ, গুড্ডু ভাইয়া আৰু বাবলু ভাইয়াৰ দুটাৰ কম্বিনেশ্যনটো, প্লাছ মুন্না ভাইয়াৰ মানে যোনটো স্ৱেগ আছিলে সেইটোৰ, বাবুজি আৰু সিজন 3 কোনো নাই। আৰু কালিম ভাইয়াও ক'ব গ'লে নাই। কালিম ভাইয়াৰ এটা মানে তাত এটা গেষ্ট এপিৰিয়েঞ্চ বুলি ক'লেও বেয়া নহ'ব। বহুত কম সময়ত স্ক্ৰীন টাইম পাইছে সিজন 3 খনত। আৰু অভাৰঅল ক'ব গ'লে 10 ঘণ্টা লগাই পেলাই যদি আপুনি এখন চিৰিজ চাই আছে, তে যিমানখিনি মজা লাগিব লাগে সিমানখিনি মজা লগা নাই। ব্ৰুটেলিটি বা একশ্যন বা নিউজ চিন, এডৰ চিন সেইবোৰ আগৰ নিচিনাকেই আছে। প্ৰত্যেকটো এপিসোড এটা নহয় এটা কিবা এটা সৰু সুৰা টুইষ্ট দি দিয়ে, কিন্তু লাইক যোনটো মজা লাগিব লাগিছিল 1 ঘণ্টা বা 2 ঘণ্টাহে মজা লাগে, আৰু যোনটো মজা লাগিব লাগিছিল সেইটো নালাগে। গতিকে সেই দুখনৰ তুলনা কৰিব গ'লে বহুতেই তলত আছে চিৰিজখন। আৰু ক'ব গ'লে মই যেতিয়া চিৰিজখন চাই আছিলো, মই ৰাতিপুৱা 2-3টা বজাৰ পৰা মই চোৱা আৰম্ভ কৰিছো ৰাতিপুৱা। আৰু তাৰ পিছত মই যেতিয়া চিৰিজখন চাই আছো, তেতিয়া মানে এনেকা লাগিছে যে একো নহয়, এতিয়া বিল্ড আপ দি আছে, আহিব এপিসোড 1 গ'ল, এপিসোড 2 গ'ল, আহিব বিল্ড আপ চলি আছে। কিন্তু ভাই বিল্ড আপ শেষেই নহ'লে আৰু চিৰিজখন শেষ হৈ থাকিলে। ভাল নালাগিলে ইমান এটা, মানে লাইক যিমানখিনি এক্সপেক্টেশনছ আছিলে সিমানখিনি ভাল নালাগিলে। এতিয়া আৰু এটা ভাল খবৰ হয় বাৰু, সিজন 4ও আহিব। সিজন 3 আহিলে সিজন 4 আহিব, কিন্তু সিজন 4ৰ কাৰণে যিমানটো হাইপ হ'ব লাগিছিল সেইটো হাইপ নাথাকিব চাগে। কাৰণ সিজন 2 খন সেনেকে তাত্তি কৰি দিলে, একো ভাল নালাগিলে। মানে লাষ্টৰ এপিসোডটো ভাল লাগিছে, 9 নম্বৰ এপিসোডলৈকে বহুত পকাও। মোৰ এসময়ত এনেকা লাগে লাইক মই নিজে কৈছো কি বৰিং লাগিছে, মানে এনেকা এটা ফিল হয় এসময়ত। আৰু সিজন 1 আৰু সিজন 2 অলপো বৰিং ফিল নহৈছিলে, মোৰ হামি আহি গৈছে এই সিজন 3 খন চাই থাকোঁতে। মানে আৰু আপুনি 7 বা 8 নম্বৰ এপিসোড চালেও একো কেছ নহয়, আপুনি বুজি পাই যাব। কিন্তু তথাপি ষ্টৰী লাইনক কানেক্ট কৰিবৰ কাৰণে চাব লাগিব এপিসোড 1ৰ পৰা। আৰু 10 নম্বৰ এপিসোডটো অকমান ভাল লাগিছে, লাষ্টৰ এপিসোডটো মানে। আৰু তাতে মিড ক্ৰেডিট চিন আৰু পোষ্ট ক্ৰেডিট চিন এটা আছে। আৰু সিজন 4ৰ কাৰণে তেওঁলোকে ৰাস্তা এটা খুলি থৈ দিছে এতিয়া। আৰু বৰ্তমান একো স্পইলাৰ নিদিওঁ আৰু, কিন্তু আপুনি যাক বিচাৰি আছে তেওঁ এইখনত নাই, একেবাৰেই নাই ক'ব গ'লে। গতিকে আপুনি চাইছে নাই কমেণ্টত ক'ব, আৰু যদি চাইছে তো আগৰ সমান লাগিছে নাই সেইটো কমেণ্টত ক'ব।